আবেদনখন আমি কাক জনাব লাগিব? ভকতক জনাব লাগিব। সেইকাৰণে গুৰুজনাই কৈছে বিশেষত মনুষ্য গণত যিটো নৰ বিষ্ণু বুদ্ধি কৰি সৰ্বদায়ে মান্য কৰে। হয়নে বাৰু? গুৰুজনাই এইখিনি কথা আমাক কীৰ্তনত লিখিছে। কুকুৰ চিগাল গদৰ বৰু আত্মৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। যাৰ দৃষ্টি একতুল, যাৰ দাতা আৰু শ্ৰুতি একেই দৃষ্টি। কাৰণ হৃদয়তো আত্মৰাম আছে, ৰাম আছে, আছেনে? আৰু দাতাজনৰ হৃদয়তো ৰাম আছে। কুকুৰটোক আমি দেখিলে একেবাৰে লাঠি এটা লৈ খেদিবলৈ যাওঁ, কিন্তু সেই কুকুৰটোৰ মানে হৃদয় আছে আৰু তাত ৰাম আছে। হয়নে বাৰু? সেইকাৰণে গুৰুজনাই প্ৰাণী জগতক বা এই গোটেই সৃষ্টিৰ সমস্ত ভূততে আছুময় হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি কিয় লিখিছে? তাৰমানে সমস্ত ভূত মানে প্ৰাণী জগততে ঈশ্বৰময় দেখিবলৈ কৈছে। সমস্ত যত দেখা চৰাচৰ, চৰ আৰু আচৰ মানে চৰ মানে যিবিলাক বস্তু ৰৈ থাকে, আৰু অচৰ যিবিলাক বস্তু মানে ভ্ৰমণ কৰি থাকে সেইটো চৰ, আৰু অচৰ যিবিলাক বস্তু মানে ৰৈ থাকে সেইটো অচৰ। গতিকে এই চৰাচৰ জগতখনক হৰিময় দেখিবলৈ কৈছে। যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, হৰি বিনে নাহিকে পৃথক, যিজন ভকতিহীন সি দেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। গতিকে এই তত্ত্ববিলাক মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা 500 বছৰ পূৰ্বে কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ মধ্যে লিখি থৈ গৈছে। আৰু এই তত্ত্বটোকে আজি অসমৰ মহাশিল্পী এজনে, আমাৰ মহাপ্ৰয়াণ হোৱা মহামানৱ জুবিন গাৰ্গে এই আদৰ্শটো গ্ৰহণ কৰিছিল। দেই বা বৰ গুৰুত্বপূৰ্ণ কথা। জুবিন গাৰ্গে সমস্ত ঈশ্বৰ দেখিছিল। সেইকাৰণে আজি জুবিন গাৰ্গক কাৰণে ভকতো কান্দিছে, জগতো কান্দিছে। হয়নে বাৰু? খ্ৰীষ্টানো কান্দিছে, মুছলমানো কান্দিছে। কান্দিছেনে? আজি জুবিন গাৰ্গৰ কাৰণে কিয় সকলোৱে কান্দিছে? কাৰণ সমস্ত ভূততে যে আছুময় হৰি, এই তাত্ত্বিক দিশটো, পৰমাৰ্থিক দিশটো তেওঁ বুজি পাইছিল। আপোনালোক জানে যে পগলা মানুহজনকো তেওঁ শুশ্ৰূষা কৰিছিল, অন্ধ মানুহজনকো তেওঁ সহায় কৰিছিল। আজি জুবিন গাৰ্গে এই সমস্ত প্ৰকৃতি প্ৰেমী আছিল। প্ৰকৃত জগতখনৰ লগত তেওঁ জানে যে সমস্ত চৰাচৰ জগতখন ঈশ্বৰৰে হয়, ভগৱানৰে হয়। তেওঁ যদিও কৈছিল আৱেগত যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, কিন্তু এটা জাতিৰ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে। ধৰ্ম অবিহনে মানুহে 1 ছেকেণ্ডো জীয়াই থাকিব নোৱাৰে। আৰু ভগৱন্ত যিজন ভগৱান নাই কোৱা ব্যক্তিজনে কিন্তু ভগৱানক লিখিছিল। হয়নে বাৰু? এনেকুৱা অনেক গুৰুজনাক তেওঁ বেছিকৈ প্ৰসাৰ কৰিছিল। আমি ভকতসকলে ইমান প্ৰচাৰ কৰা নাই, কিন্তু জুবিন গাৰ্গে যিমান প্ৰচাৰ কৰিছিল। গতিকে তেওঁ এটা বৰগীত গাবৰ সময়তো কিন্তু ঈশ্বৰক স্মৰণ নকৰাকৈ কিন্তু বৰগীত গাব নোৱাৰে। গতিকে তেওঁ আৱেগত কৈছিল, কাৰণ এই সমাজখনৰ বিশৃংখলাটো দেখিলে যে ইয়াত এনেকুৱা ধৰণৰ ছল কপট চলি আছে, অত্যাচাৰ চলি আছে, নিজৰ বন্ধুজনো নিজৰ নহয়। হয়নে বাৰু? আৰু কোনেও কুণ্ঠাবোধ নকৰে পাপ কৰ্ম কৰিবৰ কাৰণে। হয়নে বাৰু? এইজনক মাৰি যাতে মই ধনী হ'ব বিচাৰিছোঁ, এইজনক মই মাৰি মই ধনী হ'ম, মই সুখবিলাক ল'ম, এনেকুৱা ধৰণৰ যি অত্যাচাৰ তেওঁ দেখিছে, প্ৰত্যক্ষ দৰ্শন পালে। সেইকাৰণে তেওঁ জানিলে যে অনুভৱ আৰু উপলব্ধি, এই উপলব্ধি যাৰ আছে সেই জীৱটোৰ সংস্কাৰ আছে। বুজি পাইছেনে? আৰু তেওঁ মনুষ্যৰ পৰা তেওঁ মানৱ হ'ব পাৰিব, মানৱৰ পৰা তেওঁ দেৱতালৈ ৰূপান্তৰ ঘটিব পাৰে, আৰু তেওঁ নিজে এজন ভগৱানো হ'ব পাৰে। এই দৰ্শনটো জুবিন গাৰ্গে পাইছে। হয়নে বাৰু? আজি বহুতে জুবিন গাৰ্গৰ কাৰণে আত্মহত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। হয়নে বাৰু? কিহৰ কাৰণে?
তাৰমানে পুণ্য আত্মা হয় আৰু সেই পুণ্য আত্মাৰ কাৰণে আজি সমস্ত জীৱই আমাৰ ভাৰতবৰ্ষ নহয় বিশ্বৰ সকলো জীৱই কান্দিছে। সমস্ত ধৰ্মৰ যিটো কুৰাণ শ্বৰীফত কৈছে, মুছলমান ধৰ্মৰ ধৰ্মগ্ৰন্থ আল্লাহ জাৰ্ৰে জাৰ্ৰে মেহে, মানে তেওঁলোকৰ মতে কুৰাণত কৈছে যে আল্লাহ জাৰ্ৰে জাৰ্ৰে মেহে, মানে সকলোতে ভগৱান আছে, এই অনুভৱ উপলব্ধি হয়নে বাৰু। আকৌ শিখ ধৰ্মৰ ধৰ্মগ্ৰন্থত কৈছে বাই গুৰুদা সব জাগা মছজুদ হে, ভগৱান আমাৰ সকলো জেগাতে আছে বুলি কৈছে। আকৌ খ্ৰীষ্টানতো কৈছে বাইবেলত যে গড ইজ এভৰিৱেৰ, হয়নে, কৈছেনে। আকৌ আমাৰ ঋগবেদত কৈছে ভগৱান কণ কণ মেহে, ধূলিয়ে ধূলিয়ে ভগৱান আছে। গতিকে আমি ভগৱন্তক অনুভৱ কৰিব লাগিব। কেনেকৈ? আমাৰ গুৰুজনাই কৈছে যে প্ৰথমে তুমি মানুহৰ পৰা অভ্যাস কৰিবলৈ কৈছে, বিশেষত মনুষ্যগণতে যিটো নৰ, কিন্তু আমি মানুহৰ পৰাই আমি আৰম্ভ কৰিব পৰা নাই। ইজনে ইজনৰ প্ৰতি আমাৰ ভাল মনোভাৱ নাই, আছেনে? মানুহৰ পৰাই আমাক অভ্যাস কৰিবলৈ কৈছে, তাৰপিছত আমি সমস্ত জীৱতে ঈশ্বৰময় দেখিব পাৰিম। গতিকে বাপাই সমস্ত উদ্ধৱক কৈছে কলিযুগ আহিব আৰু এই কলিযুগটো বহুত ভয়ানক যুগ হ'ব। গতিকে হে প্ৰভু, হে নাৰায়ণ, তুমি যে গুচি যাবা, তোমাৰ অবিহনে মই কেনেকৈ থাকিম, তুমি মোক লৈ বলক, তোমাৰ লগত মই যাতে বৈকুণ্ঠত থাকিব পাৰিম। সেই বুলি যেতিয়া ভগৱানক ক'লে, উদ্ধৱে ক'লে যে মই গুচি যাম বৈকুণ্ঠলৈ, কিন্তু সেই উদ্ধৱ তোমাকো যদি মই লৈ যাম তেনেহ'লে এই পৃথিৱীত ধৰ্ম শূন্য হৈ যাব, অনাচাৰ পাপচাৰ অধৰ্ম পৃথিৱীক গ্ৰাস কৰি পেলাব। গতিকে এই পৃথিৱীখন ৰসাতললৈ গুচি যাব, সেইকাৰণে তোমাক মই ইয়াত ৰাখিছোঁ। আজি এই ভকত থকাৰ কাৰণেহে এই পৃথিৱীটোৰ বেলেঞ্চটো ৰক্ষা হৈ আছে, মানে ভাৰসাম্যটো ৰক্ষা হৈ আছে আপোনালোক থকাৰ কাৰণে। আজি যদি নামঘৰ নাথাকিলেহেঁতেন, হয়নে বাৰু, পৃথিৱী ৰসাতল গুচি গ'লহেঁতেন। সেইকাৰণে ভগৱন্তক কৈছে এই ভাগৱত থকা, মানে ভাগৱত প্ৰতিষ্ঠা কিহৰ কাৰণে আমাৰ গুৰুজনাই কৰিছে, উদ্ধৱক কৈছে এই ভাগৱত মই তোমাক দিছোঁ, সমস্ত পৃথিৱী প্ৰজতি তুমি এই ভাগৱতৰ কথাবিলাক এই জীৱশ্ৰেষ্ঠ মানৱক দিবা, তেতিয়া এই কলিৰ পৰা, এই কলি মহাপাপৰ পৰা পৰিত্ৰাণ পাব মানুহবিলাকে আৰু মোক চিনি পাব যে মই জগতৰ ঈশ্বৰ, মই সকলোৰ হৃদয়ত আছোঁ। ভগৱান আপুনি মই বাহিৰত বিচাৰিছোঁ বা পাই সমস্ত, কিন্তু ভগৱান আমাৰ সকলোৰ হৃদয়তে আছে। হৃদয়ত আছা তুমি, তোমাক নপাবে স্বামী, ভক্তিচাৰী বিষয় লোভত, কণ্ঠতে আছয় মণি, তাকো বিস্মৰীয়া মানি, নজানি বিচাৰে বাহিৰতে। মানুহবিলাকে ভগৱান ক'ৰবাত বাহিৰত আছে বুলি ভাবিছোঁ আপুনি মই, কিন্তু ভগৱান আমাৰ সকলোৰ হৃদয়তে আছে। না যাওঁ কাশী, না যাওঁ বৃন্দাবন, যাহা বিছালো আসন অহি মেৰি অবিনাশী। আপুনি ভগৱন্তক একমনে একচিতে যদি হৃদয়ৰ পৰা যদি ধ্যান কৰে বা ভক্তি কৰে, ভগৱন্তক আপুনি সাক্ষাৎ দৰ্শন পাব। সেইকাৰণে আমাক 4টা পদ্ধতিৰে ঈশ্বৰক উপাসনা কৰিবলৈ কৈছে। সেই 4টা মূৰ্তি, ভকত মূৰ্তি 1, 2 নম্বৰ হৈছে মন্ত্ৰময় মূৰ্তি, নাম দিছে গুৰুজনে, আমাক নাম দিছে, ঈশ্বৰৰ নাম ল'লে ভগৱন্ত মানে সন্তুষ্ট হয় আৰু সহজতে ভকতে ভগৱানক লগ কৰিব পাৰিব। ভগৱন্তক পোৱা উপায় 1 হৈছে ভকত মূৰ্তি, 2 হৈছে কি মন্ত্ৰময় মূৰ্তি, নাম মূৰ্তি, হয়নে বাৰু। আমি খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, বহুতে কৃষ্ণ, আমি যেতিয়া ঈশ্বৰৰ নাম লওঁ, ভগৱানে কৈছে যিজনে মোৰ নাম লৈ থাকে, খাওঁতে বহুতে উঠোতে পিন্ধোতে, ভগৱানে কৈছে এই ৰাম মনে মনে কৃষ্ণ বোলে, যদি বাবে কত তথাপি থাকোঁ মই তাহাৰ